এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ নগাঁৱৰ আমনিত নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা এখন ট্ৰাক আৰু এখন ডিআই বাহনৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনাটোৰ ফলত বহু সময় ট্ৰাকৰ ভিতৰত আবদ্ধ হৈ আছিল ট্ৰাক চালকজন দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় আধা ঘণ্টাৰ পিছত স্থানীয় ৰাইজে ট্ৰাক চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ডিআই বাহনখনৰ চালকজনে দুৰ্ঘটনাটোৰ ফলত 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বাগৰি পৰে বাহ ভৰ্তি ডিআই বাহনখন ঘটনাস্থলীত নগাঁৱৰ সামগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুৰ্ঘটনাত পতিত হোৱা বাহন দুখন আমনি ৰাজৱাড়া হোটেলৰ একদম সন্মুখত ডিবেটাত যেটো আছে এটো এক্সিডেন্ট হৈছে এটো এক্সিডেন্ট হল মানে এই বাহ ভৰ্তি আপোনাৰ ডিআই ট্ৰাক এখন এফাল দি আগফালৰ পৰা সেইফালে ডাইৰেক্ট কাটি দিছে তাৰপিছত ট্ৰাক এখন সেইফালৰ পৰা আহিছে একদম মানে মাৰি দিলে পিছফালৰ পৰা তেওঁ আহি আছে এই ফটকে কাটি দিছে হৈ গ'ল পিছত এই বাহ ভৰ্তি ট্ৰাকটো পাল্টি মাৰি দিলে আৰু আপোনাৰ যেটো ট্ৰাক পিছফালে আহি আছিলে ড্ৰাইভাৰটো পুৰা ফসি আছিলে আপোনাৰ আধা ঘণ্টা পৰ্যন্ত গাড়ীৰ ভিতৰত ফসি আছে পিছত স্থানীয় ৰাইজে আহি মানে আপোনাৰ একদম হেৰি কৰি চিপৰাং দি পেলাই হেৰি কৰি দৰ্জা ভাঙি ড্ৰাইভাৰজনক উদ্ধাৰ কৰা হ'ল ইয়াৰ পৰা এতিয়া মেডিকেল পঠাইছে না এতিয়া তেওঁৰ একো হোৱা নাই কিন্তু তেওঁ আছে ইয়াতে আছে মানে অলপ জখম হৈছে আৰু নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ